লখিমপুৰত হিউমেন ৰাইটছৰ অন্নদান। লখিমপুৰৰ দৰিদ্ৰ নিচলা পৰিয়ালক দুপৰীয়া এসাঁজ অন্ন দি মানৱীয়তাৰ নিদৰ্শন দাঙি ধৰিলে হিউমেন ৰাইটছ ইণ্টাৰনেশ্যনেলৰ ফেডাৰেশ্যনৰ প্ৰতিনিধিবৰ্গই। লখিমপুৰ নগৰৰ মাজমজিয়াৰ হনুমান মন্দিৰৰ সন্মুখত প্ৰায় শতাধিক দৰিদ্ৰ আৰু বাটৰুৱা লোকক দুপৰীয়া এসাঁজ অন্ন যোগান ধৰি মানৱীয়তাৰ নিদৰ্শন দাঙি ধৰাত শুভাকাংক্ষী ৰাইজে লখিমপুৰ জিলা হিউমেন ৰাইটছ ফেডাৰেশ্যনৰ প্ৰতিনিধিবৰ্গক অভিনন্দন জনায়। এই অনুভৱ কৰোঁ হিউমেন ৰাইটছ ইণ্টাৰনেশ্যনেল ফেডাৰেশ্যনে যে দৰিদ্ৰ নিপীড়িত মানুহখিনি যিখিনি লাঞ্ছিত মানুহ সেই মানুহখিনিক সম্পূৰ্ণ সকাহ দিব আমি নোৱাৰোঁ, তথাপি যিমানটো পাৰোঁ তেখেতলোকৰ কাৰণে কাম কৰি যোৱাৰ এটা লক্ষ্য আমি হাতত লৈছোঁ আৰু এই লক্ষ্য আগত ৰাখি হিউমেন ৰাইটছ ইণ্টাৰনেশ্যনেল ফেডাৰেশ্যনে গত মাহত আমি এনেকুৱা কাৰ্যসূচী লৈছিলোঁ, অন্নদানৰ কাৰ্যসূচী, আৰু এইবাৰো আমি 600 মানুহক অন্নদান কৰাৰ এটা কাৰ্যসূচী লৈছোঁ। এই কাৰ্যসূচীত ৰাইজৰ সম্পূৰ্ণ সহযোগত কৰিছোঁ। ৰাইজে দিহা পৰামৰ্শৰ পৰা আমাক বহুখিনি সুবিধা কৰি দিছে। সেইকাৰণে লখিমপুৰীয়া ৰাইজলৈ আমাৰ হিউমেন ৰাইটছৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আমি বিশেষভাৱে ধন্যবাদ জনাইছোঁ আমাৰ শ্ৰদ্ধাৰ PWD এক্সিকিউটিভ ইঞ্জিনিয়াৰ ছাৰক। তেখেতে আমাক দিহা পৰামৰ্শৰ লগতে আজি এই অনুষ্ঠানত উপস্থিত থাকি এই অনুষ্ঠানটি শুভাৰম্ভ কৰিলে। সেইকাৰণে তেখেতলৈ আমাৰ ইণ্টাৰনেশ্যনেল ফেডাৰেশ্যনৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিগত দিনতো এনেধৰণৰ কাৰ্যসূচী আমি লৈ যাম, মানুহৰ কাৰণে আমি কাম কৰি যাম, এয়া আমাৰ লক্ষ্য আৰু উদ্দেশ্য। লখিমপুৰৰ পৰা ৰাহান আহমেদৰ ৰিপৰ্ট, দৈনিক টাইম।